মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ। আমি এই সময়ছোৱাতে প্ৰতিদিনে উপস্থিত থাকোঁ। আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ক। আজিও উপস্থিত আছে আৰু আজিও তেওঁ জনাই যাব আন দিনাৰ দৰে ৰাশিফল, আনহাতে গ্ৰহগতি আৰু যাত্ৰা। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি তেনেহ'লে প্ৰথমে গ্ৰহগতি যাত্ৰা আৰম্ভ কৰোঁ। হয়, আজি গ্ৰহবিলাক এনেধৰণৰ। বৃহস্পতি মেষ ৰাশিত, আজি চন্দ্ৰ মিথুন ৰাশিত বহি আছে, কেতু কন্যা ৰাশিত বহি আছে, ৰাহু বহি আছে আজি মীন ৰাশিত। আজি শনি, ৰবি আৰু লগ্ন কুম্ভ, বুধ আৰু শুক্ৰ, মংগল আজি মকৰ ৰাশিত বহি আছে। আজি 19 ছেপ্টেম্বৰ কৃষ্ণা দ্বিতীয়া তিথি, বৃদ্ধি যোগ, বিপ্ৰ বৰ্ণ, ভাদ্ৰপদ নক্ষত্ৰ, নৰগণ যাত্ৰা নাই, তৰ্য্যপৰ্শ দোষ আছে, শুভকৰ্ম নাই। আজি ছাল কোমোৰা খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল, চ'ৰ্টছ এণ্ড ৱাৰ্ডছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত কিছু জটিলতা থাকিব, যদিও আজি সাফল্য লাভ। দুপৰীয়াৰ পিছত কৰ্মৰ কিছু পৰিৱৰ্তন। আজি বিদ্যাৰ্থীসকলৰ বাবে মধ্যম ফল। বন্ধু বান্ধৱৰ পৰা সাৱধান থকা ভাল। ব্যৱসায় বাণিজ্যৰ জটিলতা, প্ৰেমত অশুভ। ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। কৃষ্ণৰ পূজা পাতল কৰক। ৰেড কালাৰ লাকি কালাৰ, আনলাকি কালাৰ ব্লু। বৃষ ৰাশি, টৰাছ, চ'ৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে সামাজিক কৰ্মত সফলতা আহিব। মানসিক চিন্তা বৃদ্ধিৰ ফলত পাৰিবাৰিক সমস্যাই দেখা দিব। আয়তকৈ ব্যয়ৰ পৰিমাণ বৃদ্ধি। প্ৰেমত কিছু অশান্তি থাকিব। দাম্পত্যত শুভ ফল। আজি বগা ৰঙৰ কাপোৰ কানি পৰিধান কৰক। ৰাধা কৃষ্ণৰ আৰাধনা কৰক। বগা কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত অশান্তি বৃদ্ধি পাব। শত্ৰুৰ গতিবিধিৰ ওপৰত নজৰ ৰাখক, বিপদ হ'ব পাৰে। আজি নতুন কাম কাজত হাত নিদিব। সন্তানৰ বাবে অৰ্থব্যয়। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। প্ৰেমত অশুভ ফল। গ্ৰীণ কালাৰৰ কাপোৰ কানি ইউজ কৰক। ৰাধাকৃষ্ণ পূজা পাতল কৰক। গ্ৰীণ কালাৰ লাকি কালাৰ, য়েলো কালাৰ আনলাকি। কৰ্কট ৰাশি, কেঞ্চাৰ, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আৰ্থিক দিশত পৰিৱৰ্তন আহিব পাৰে। আজি মানসিক চঞ্চলতা থাকিব। বিশিষ্ট লোকৰ সহায়ত নিবনুৱাসকলৰ কৰ্মৰ প্ৰাপ্তি। ব্যৱসায় বাণিজ্যত মধ্যম ফল। আজি পূজা পাতলত আগবাঢ়ক, ভাল হ'ব। হোৱাইট কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ। আমি দাদা এখন পত্ৰ লৈ লওঁ। বহুকেইখন পত্ৰ আছে, তাৰে এখন আমি লৈছোঁ। তেওঁ ডিব্ৰুগড়ৰ পৰা প্ৰেৰণ কৰিছে। লিখিছে যে কিৰয়ং ডাঙৰীয়া নমস্কাৰ গ্ৰহণ কৰিব। মোৰ ল'ৰাজন বৰ চঞ্চল প্ৰকৃতিৰ, কাৰো কথা নুশুনে, আনহাতে খঙাল স্বভাৱৰ। এজন জ্যোতিষীৰ পৰামৰ্শ মতে মুকুতা পিন্ধায়ো কাম হোৱা নাই। আপোনাৰ পৰা কিবা এটা পৰামৰ্শ পাম বুলি আশাৰে বাট চাই আছিলোঁ। তেওঁ আটাইখিনি দিছে, ইয়াত কুস্তিখনো দিছে। হয়, আচলতে পূৰ্বজন্মৰ পাপ থাকিলে, নতুবা বৃশ্চিক ৰাশিত ক্ষীণচন্দ্ৰ যোগ থাকিলে কেতিয়াবা মুকুতা ধাৰণ কৰিও লাভ নহয়। তেতিয়া জাতক জাতিকাক জ্যোতিৰ্লিংগ দৰ্শন কৰাব লাগে। শিৱৰ প্ৰথম জ্যোতিৰ্লিংগ হৈছে সৌৰাষ্ট্ৰ। তাত সোমনাথ মন্দিৰত যদি দৰ্শন কৰিব পৰা যায়, তেতিয়া কিন্তু অতি সোনকালে শুভ ফল আশা কৰিব পাৰে। তাত চন্দ্ৰৰ পাপদোষ নষ্ট হৈ যায়। আৰু পূৰ্ণিমাৰ ৰাতি জোনৰ পোহৰত সোমনাথ মন্দিৰ বৰ ধুনীয়া, আটক ধুনীয়া। গতিকে অস্থিৰ মনৰ ল'ৰা ছোৱালী হ'লে সোমনাথ মন্দিৰ দৰ্শন কৰক, নিশ্চয় চন্দ্ৰমাৰ শুভ প্ৰভাৱত শুভ ফল পাব। পুৰাণত কোৱা হৈছে দক্ষ প্ৰজাপতিৰ ২৭ জনীমান ঘৈণীয়েক আছিলে, আৰু চন্দ্ৰৰ লগত বিয়া হৈছিলে। আৰু ৰোহিণীক চন্দ্ৰই কিন্তু অন্তৰৰ পৰা ভাল পাইছিলে। আৰু ৰোহিণী নক্ষত্ৰ, অনুৰাধা, বিশাখা, কৃত্তিকা আদি কিন্তু জ্যোতিষ শাস্ত্ৰত এটা এটা নক্ষত্ৰ, ২৭টামান নক্ষত্ৰ আছে। গতিকে চন্দ্ৰ যদি প্ৰতিকাৰ কৰে, মুকুতাও পিন্ধাব পাৰে। মুকুতা পিন্ধালেও ফল দিয়ে, কিন্তু চাব লাগিব কুস্তিখন ক্ষীণচন্দ্ৰটো যোগ আছেনে নাই। নতুবা ব্লেক পাৰ্লো আপুনি পিন্ধাব পাৰে। কলা বৰণৰো মুকুতা পায়, সেইটো পিন্ধালেও কিন্তু কেতিয়াবা কামত আহে। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আৰু তেওঁৰ যিখিনি সমস্যা আমি আশা কৰিম নিশ্চয়কৈ তেওঁ উপকৃত হ'বই আমাৰ এই অনুষ্ঠানটি চাই। তেনেহ'লে আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া সিংহ ৰাশি, লিঅ', ওৱান্স এণ্ড ৱান্স। এই দুখন কাৰ্ড মতে আজি বন্ধুবৰ্গৰ লগত ভুল বুজাবুজি হ'ব পাৰে। ব্যৱসায় বাণিজ্যত শুভ। আজি বিভিন্ন ধৰণৰ পৰিকল্পনা বাস্তৱ হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে অশুভ ফল। ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক, লাকি হ'ব। আজি য়েলো কালাৰ আনলাকি কালাৰ। এতিয়া আহিছোঁ চ'ৰ্টছ এণ্ড শ্বৰ্টছ, কন্যা ৰাশি। ব্যৱসায় বাণিজ্যত আগতকৈ বেছি ভাল ফল পাব পাৰে। নতুন সংবাদ সুযোগ আদি আহিব। পতি পত্নীৰ মাজত মতভেদৰ সৃষ্টি হ'ব পাৰে। আজি গ্ৰীণ কালাৰ লাকি কালাৰ, বগা কালাৰ আনলাকি।
এতিয়া আহিছোঁ মই তোলা ৰাখিলোঁ ওৱান্স এণ্ড পেজ অফ পেণ্টাকলছ। আজি কৰ্মব্যস্ততা বৃদ্ধি পাব, পৰিশ্ৰমৰ তুলনাত আয় কমিব, পত্নীৰ শৰীৰৰ বাবে চিন্তিত হ'ব। আজি গ্ৰীণ কালাৰ আৰু হোৱাইট কালাৰ লাকি, আনলাকি কালাৰ হ'ব ব্লু কালাৰ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ কাপছ এণ্ড শ্ব'ৰ্টছ। এই দুখন কাৰ্ড মতে সহকৰ্মীৰ লগত মতভেদৰ যুগ দেখুৱাই আছে। আজি বিভিন্ন ক্ষেত্ৰত উন্নতি যুগ দেখুৱায়, আঘাতপ্ৰাপ্তিৰ যুগ, পাৰিলে তামৰ আঙুঠি এটা পিন্ধক। আজি বিদ্যাৰ ক্ষেত্ৰত শুভ ফল, সা সম্পত্তিৰ ক্ষেত্ৰত পাৰিবাৰিক অশান্তি। আজি ৰেড কালাৰ লাকি, আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ। আৰু পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আমি যাম। দাদা বিষয়ৰ মাজলৈ আহোঁ, বিষয় কেনেধৰণৰ লৈ হয়, আহিছে আজি? আজিৰ বিষয় হৈছে মাৰুতি যন্ত্ৰম। জ্যোতিষশাস্ত্ৰত নতুবা তন্ত্ৰশাস্ত্ৰত বিভিন্ন ধৰণৰ যন্ত্ৰমৰ কথা কোৱা হৈছে। বাহন দুৰ্ঘটনানাশক যন্ত্ৰম হৈছে মাৰুতি যন্ত্ৰম। আপোনাৰ বাহনত, যান বাহনত যদি এই যন্ত্ৰমটো লগাই ৰাখে তেতিয়া কেতিয়াও দুৰ্ঘটনা নহয়। মহাভাৰতৰ যুদ্ধত অৰ্জুনৰ ৰথৰ আগত মাৰুতি যন্ত্ৰম লগোৱা আছিল। গতিকে যুদ্ধত হেজাৰ লাখ অস্ত্ৰ প্ৰয়োগ কৰা স্বত্তেও অৰ্জুনৰ বাহন কিন্তু একো ক্ষয়ক্ষতি হোৱা নাছিল। দুৰ্ঘটনানাশক মাৰুতি নন্দন যন্ত্ৰম ভূৰ্জপত্ৰৰ ওপৰত বনাই আপুনি যিকোনো বাহনত লগাই ৰাখিব পাৰে, দুৰ্ঘটনা নহ'ব। মংগলবাৰ দিনৰ 12টামান বজাত আপুনি পূবমুখী হৈ সেই বাহনটোত যন্ত্ৰ লগাব। মাৰুতি যন্ত্ৰম হনুমান ভগৱানৰ যন্ত্ৰম। ইয়াৰ মন্ত্ৰ আছে, ৰাতিপুৱা ভাগত আপুনি ধূপ চাকি দেখুৱাব, মন্ত্ৰ মাতিব, ওম নম ভগৱতে অঞ্জনায় মহাবলয় সাহা, অঞ্জনায় মহাবলয় সাহা, ওম নম ভগৱতে অঞ্জনায় মহাবলয় সাহা। আচলতে হনুমান দেৱৰ মাতৃ হৈছে অঞ্জনা, গতিকে এনেধৰণৰ মন্ত্ৰ মাতিব লাগে। আৰু মংগল গ্ৰহ বেয়া হ'লে হনুমানৰ পূজা পাতল কৰিব লাগে। লগতে মাৰুতি যন্ত্ৰম আচলতে হনুমানৰ যন্ত্ৰম, বহুতে হনুমান যন্ত্ৰম বুলিও কোৱা হয়। আৰু আবেলি পৰত আপুনি ধূপ চাকি দেখুৱাব, জয় জয়তে হনুমন্তে নম, জয় জয়তে হনুমন্তে নম, সেই মন্ত্ৰটো মাতিব লাগে। তেতিয়া হনুমান যন্ত্ৰটোৱে বিভিন্ন ধৰণৰ বিপদ আপদৰ পৰা, মানে মাৰুতি যন্ত্ৰটোৱে আপোনাক ৰক্ষা কৰিব। ঠিক আছে, আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম। হয়, এতিয়া কৈছোঁ মই ধনু ৰাশি শ্বৰ্টছ এণ্ড কাপছ চেট্ৰিয়াছ। আজি কৰ্মৰ ক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যুগ, সংৰাগ জিদ আদি বৃদ্ধি পাব, ব্যৱসায় বাণিজ্যত শুভ ফল, কৰ্মৰ ক্ষেত্ৰত ভ্ৰমণৰ সুযোগ আহিব, প্ৰেম আৰু দাম্পত্যত শান্তি বজাই থাকিব, আৰ্থিক দিশত মধ্যম ফল। য়েলো কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে সামাজিক কৰ্মত আগ্ৰহ বৃদ্ধি, আজি শাৰীৰিক কিছু অশুভ, ব্যৱসায় বাণিজ্যত মধ্যম ফল, বিদ্যাৰ্থীসকলে শুভ ফল পাব। ব্লু কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব য়েলো কালাৰ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ একুৰিয়াছ শ্বৰ্টছ এণ্ড পেণ্টাকলছ। আজি পুৱা ভাগতে বিভিন্নজনক দান ধ্যান কৰক, সহকৰ্মীৰ পৰা মানসিক আঘাত পাব পাৰে, ব্যস্ততা বৃদ্ধি, ক্ৰোধ আৰু জেদ ভাৱ বৃদ্ধি পাব, বৰ্জন কৰি চলাই উচিত হ'ব। আজি নীলাবৰণ শুভ, হোৱাইট কালাৰ আনলাকি। মীন ৰাশি কাপছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে বন্ধু বান্ধৱীৰ লগত কৰ্মব্যস্ততা, আৰ্থিক দিশত মধ্যম ফল, ব্যৱসায় বাণিজ্যত মধ্যম ফল, পাৰিবাৰিক দিশত কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। য়েলো কালাৰ লাকি কালাৰ। আজি ব্লু কালাৰ আনলাকি। আজিৰ দিনটোত ৰাধা কৃষ্ণৰ পূজা পাতল কৰক, শুভ হ'ব। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটি এইখিনিতে শেষ কৰিব লাগিব। দৰ্শকসকলক জনাব বিচাৰিম যে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে কিৰিয়ং ডাঙৰীয়াৰ চেম্বাৰ আছে। আপোনালোকৰ যদিহে কিছু সমস্যা আছে, সেই সমস্যাসমূহৰ জ্যোতিষ শাস্ত্ৰসন্মত আপোনালোকে সমাধান যদিহে বিচাৰে তেনেহ'লে আহিব পাৰে, তেওঁক লগ কৰিব পাৰে, কথা পাতি যাব পাৰে। দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰাই বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব প্ৰাগ নিউজ। ধন্যবাদ।